হেল্ল' হাই নমস্কাৰ আৰু ভিডিঅ'টো আজি ষ্টাৰ্টিঙৰ এই ভিউখন দেখি গম পাইছেনে বাৰু ভিডিঅ'টো মই ক'ৰ পৰা বনাইছোঁ যদি গম পোৱা নাই তেতিয়াহ'লে ব'লক ভিডিঅ'টোৰ মাজলৈ এইটো ভিডিঅ' আজিৰ পৰা প্ৰায় এক মাহমানৰ আগৰ হয় তাৰমানে দিল্লী হয় দিল্লী মই ইয়াৰ আগত এটা কেম্পৰ ভিডিঅ' দিছিলোঁ থালচেনি কেম্পৰ এইটো থালচেনি কেম্পৰ গাৰ্লছ লিভিং এৰিয়া হয় য'ত ছোৱালীখিনি থাকে এয়া ইনস্পেকশ্যন ডে'ৰ ভিডিঅ' হয় এইকেইটা দেখিছে ন প্ৰতিটো ৰুমে বেলেগ বেলেগ ডাইৰেক্টৰেটৰ ল'ৰা ছোৱালী আছে নিজৰ নিজৰ ডাইৰেক্টৰেটৰ নাম বাহিৰত আছে আৰু প্লাছ ইনস্পেকশ্যনৰ দিনাখন এনেকৈ ধুনীয়াকৈ তেওঁলোকে ফ্লেক্স দি সজাই থয় আদাৰৱাইজ এনে নৰ্মেল ডেজত ফ্লেক্স নাথাকে হা এয়া আমাৰ নৰ্থ ইষ্ট ৰিজনৰ ৰুমলৈ আপোনালোকক ৱেলকাম জনাইছোঁ আৰু মই এতিয়া দেখাবলৈ গৈছোঁ ৰুমটো কেনেকুৱা চাব দেই এয়া হৈছে আমাৰ ৰুমটো গাৰ্লছৰ ৰুমখিনি এনেকৈ মানে VIP ভিজিটৰ দিনা ৰেড কাৰ্পেট পাৰি থোৱা হয় এইফালে আপোনালোকৰ ওচৰত থাকিব নেম কাৰ্ডছবিলাক ইয়াত য'ত কেডেট কিমান আছে সিহঁতৰ চবৰে নাম থাকে আৰু ৰাইট চাইডে লেফ্ট চাইডে ডাষ্টবিন দুটা ফাৰ্ষ্ট এড বক্স আৰু ফাৰ্ষ্ট এড বক্সত যিমানবিলাক ইম্পৰ্টেণ্ট কিট থাকিব লাগে সেইখিনি গোটেইখিনি থাকে তাৰ ওপৰত পইণ্টছ দিয়া হয় স্নেক বাইট কিট আছে ইয়াত স্নেক বাইট আইটেমছবিলাক আছে এইফালে ডাষ্টবিনছ দেন এইটো ভিতৰলৈ এণ্ট্ৰি পইণ্ট মানে এইটো কি হয় লাইন এৰিয়া কম্পিটিশ্যন হয় হা লাইন এৰিয়া কম্পিটিশ্যনৰ ভিডিঅ' হয় তো ল'ৰা ছোৱালীবিলাকৰ বস্তুবিলাক আমি লুকুৱাই দিওঁ সেইকেইটা এতিয়া ক'ত থৈছোঁ নুসুধিব মোক বাকী এইবিলাক চাওক এনেকৈ ল'ৰা ছোৱালীবিলাকে নিজৰ নিজৰ বস্তুবোৰ থৈ দিয়ে এইকেইটা ল'ৰা ছোৱালীবোৰৰ চেল্ফ তাৰ ভিতৰত সিহঁতৰ নিজৰ নিজৰ ইউনিফৰ্ম দুযোৰকৈ পাৰ্চনেল আইটেমছ যিবিলাক লাগে মানে তাত মানে এইটো লিমিটেড আইটেমছ এইকেইটা বস্তুৱে থাকিব বুলি ফিক্স থাকে যিকেইটা থাকিব সেইকেইটা থাকিব মানে এটা কাবাৰ্ডত আপুনি যিটো দেখিব বাকীকেইটা চবৰে ছেইম দেখিব এইটো হৈছে বইজৰ বেৰেক মই বইজৰটো অকণমান দেখাই দিছোঁ আপোনালোকক এইকেইটা ইনস্পেকশ্যনৰ টাইমতে এনেকৈ এজন আমাৰ প্ৰাঞ্জল ছাৰ এনেও মই আৰু ছাৰ গৈছিলোঁ একেলগে তেতিয়া ইনস্পেকশ্যনৰ সময় ভিডিঅ' তেওঁলোকে দিছিলে গতিকে ল'ৰা ছাইডটো মই ভিডিঅ'টো ৰাখি থৈ ইয়াৰ লগতে এড কৰি দিলোঁ ল'ৰাৰ ৰুমবিলাক ছোৱালীখিনিৰ ৰুমবিলাকতকৈ অলপ মানে আগতকৈ বনালে RCC বিল্ডিং হ'ল চ' দেখিবলৈ ধুনীয়া আৰু এইবিলাক যে ৱালত যিমানবোৰ আপোনালোকে মানে বনাই থোৱা দেখিছে যিমানবিলাক ড্ৰয়িংছ দেখিছে ৱালত দেখিছে গোটেইবোৰ আমাৰ কেডেটবিলাকে বনোৱা হা যেনেকৈ আমাৰ নৰ্থ ইষ্টৰ কেডেটখিনিয়ে নিজৰ নৰ্থ ইষ্টৰ ৰুমখিনি বনায় আকৌ বাহিৰৰ কেডেটবিলাকে নিজৰ নিজৰ মানে যেনেকৈ নৰ্থ ইষ্ট ৰিজন তেনেকৈ বেলেগ বেলেগ ডাইৰেক্টৰেটে বেলেগ বেলেগ ৰুমবিলাক তেনেকৈ ডেক'ৰেশ্যন কৰে নিজৰ নিজৰ ট্ৰেডিশ্যনৰ ওপৰত ডিপেণ্ড কৰি যি বনায় আৰু যিমান নিট এণ্ড ক্লিনকৈ ৰাখিব পাৰে সেইটোৰ ওপৰত বেছ কৰিয়ে পইণ্টছ থাকে এইটো বইজৰ বেৰেক হয় ইয়াৰ ভিতৰত একচুৱেলি মই যোৱা নাই কাৰণ গাৰ্লছখিনি মানে বইজৰ ভিতৰত যাবলৈ এলাউড নাই আৰু এনেকৈ তেওঁলোকৰ স্নেক বাইট কিট ফাৰ্ষ্ট এড বক্স দেন বাকীবোৰ যিমানবিলাক লাগতিয়াল এটা কেম্পিঙত থাকিব লাগে নেম কাৰ্ডছৰ পৰা আদি কৰি চব বস্তু ৱাটাৰ ডিছপেঞ্চাৰৰ পৰা আদি কৰি চব বস্তু তেনেকৈ ডিছপ্লে কৰি থোৱা হয় আৰু যেতিয়া ইনস্পেকশ্যন কৰিবলৈ কোনোবা অফিচাৰ আহে তেতিয়াহ'লে তেওঁলোকৰ ইনস্পেকশ্যনৰ সময়ত দুজন কেডেট থাকে যি দুজন কেডেটে বস্তুটো এক্সপ্লেইন কৰি দিয়ে মানে ৰুমটোত ক'ত কি আছে কেনেকৈ নাই তেনেকৈ এক্সপ্লেইন কৰি দিয়ে এইবিলাক ল'ৰা ছোৱালীবিলাকৰ বাকেটছখিনি আছিলে এনেকৈ মানে যিমানবিলাক ইউজ কৰা বস্তু হয় দৰকাৰী বস্তু চব একেটা কালাৰৰ থাকে ছেম মেটেৰিয়েল থাকে আৰু সমানকৈ পূৰা জাপি থোৱা হয় হা আৰ্মিটো আপোনালোকে গম পায় চব বস্তু এটা মেনাৰ্ছত থোৱা হয় সেইটো বস্তু যেনেকৈ এটা বস্তু থাকিব বাকীকেইটা ছেইম তেনেকৈ থাকে হা তো এইকেইটা সিহঁতৰ মে বি ৱাশ্বৰুম ছাইড হ'ব চাগে এইকেইটা আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালী নৰ্থ ইষ্টৰ ল'ৰা ছোৱালী নাই বাৰু ইয়াত ছোৱালীখিনি ফালে থাকে আৰু এইবিলাক সিহঁতৰ ল'ৰাবিলাকৰ লিভিং এৰিয়া এয়া চব কিমান ধুনীয়াকৈ সিহঁতি থৈছে সিহঁতৰকেইটা কাবাৰ্ডকেইটা খুলি থোৱা আছিলে সেইটো মানে ডিপেণ্ড কৰে আপুনি খুলি থয় বা অ'পেন মানে বন্ধ কৰি থয় আকৌ ওপৰত এনেকৈ ফুলৰে সিহঁতি ডেক'ৰেশ্যন কৰি থৈছিলে ৱাটাৰ বটলবিলাক থৈছিলে মানে পৰ্দাখিনি যদি কোনোবা বন্ধ কৰি থয় পৰ্দা বন্ধ কৰিয়ে থ'ব লাগিব যদি মেলি থ'বই লাগিব তেনেকৈ মানে প্ৰতিটো বস্তুৰ ওপৰত মাৰ্কছ থাকে কম্পিটিশ্যনত হা যিমান আপুনি মানে ছেইম ডিজাইনত ৰাখিব পাৰিব যিমান ধুনীয়াকৈ চাফাকৈ আৰু এই মানে একদম চকুত লগাকৈ ৰাখিব পাৰিব সিমানেই মাৰ্কছবিলাক বেছিকৈ পায় আৰু বইজৰ ৰুমলৈ আমাক যাবলৈ পাৰ্মিশ্যন নাই গতিকে আমি যাব নোৱাৰিলোঁ কিন্তু তেহেঁতি দিয়া এনেকৈ ভিডিঅ'খিনি চায়ে গম পালোঁ যে ৰুমকেইটা সিহঁতিও বহুত ধুনীয়াকৈ থৈছিলে বিচনাৰ ওপৰত এনেকৈ আপোনালোকৰ বেডশ্বীট থাকে বেডশ্বীটৰ ওপৰত মস্কিটো নেট থাকে মস্কিটো নেট তাৰ ওপৰত এনেকৈ প্লেট স্পুন দেন গ্লাছ থাকিব নিজৰ বেডত নিজৰ ল'ৰা ছোৱালীৰ নেম কাৰ্ড থাকে এনেকৈ বহুত কষ্ট কৰি তেহেঁতি নিজৰ লাইন এৰিয়া বনাই থয়
ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। নেক্সট পাৰ্টটো আহি আছে বাৰু দেই।